হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ ক্লাছ 1-ৰ প্ৰথম শ্ৰেণীৰ আৰু এটা নতুন পাঠ। এইটো হ'ল আকাশ নামৰ পাঠৰ বিষয়ে আজি আমি আলোচনা কৰিম, দিন আৰু ৰাতি। ইয়াত প্ৰথমতে কিছু কথা উল্লেখ কৰা আছে, যেনে দিনৰ ছবিখন ৰং কৰাব, ঠিক আছে। ৰামধনুৰ ৰং নিৰ্দিষ্টকৈ ক্ৰমত কৰাব, আকাশত থকা এই বস্তুবিলাকৰ বিষয়ে আলোচনা কৰিব, ঠিক আছে। তাৰমানে ইয়াত এই যে ৰামধনুৰ যে 7টা ৰং আছে, এই ৰং মতে এইবিলাকত তোমালোকে ৰং কৰিবা। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এইটোত ৰং কৰিবা। ৰঙৰ নাম দিয়া আছে আৰু সেইমতে এইবিলাকত মানে ৰং কৰিবলৈ কৈছে। ৰামধনুৰ ৰং কেইটা? 7টা। ইয়াত ৰঙা ৰং কৰিবা, যেনে এনেকৈ কৰিবা, যেনে ৰঙা দিছে, ঠিক আছে। তোমালোকে এনেকৈ ৰঙা ৰঙে গোটেইটো ৰং কৰিবা, ঠিক আছে। হালকাভাৱে এটা ৰং কৰিবা। এনেকৈ ইয়াত সমুদ্ৰা ৰং আছে, সমুদ্ৰা কৰিবা। ইয়াত হালধীয়া আছে, হালধীয়া কৰিবা। ইয়াত সেউজীয়া আছে, সেউজীয়া কৰিবা। নীলা আছে, নীলা কৰিবা। ঘন নীলা আছে, ঘন নীলা কৰিবা। বেঙুনীয়া আছে, বেঙুনীয়া এইটো ৰং কৰিবা। তাৰপিছত এইটো ইয়াত নাম দিছে ৰামধেনুৰ ৰং কেইটা? 7টা। পৰীক্ষাত আহিব পাৰে ৰামধেনুৰ ৰং কেইটা? 7টা, অৰ্থাৎ 7টা ৰং ইয়াত কৰিবা। এইটো বেলি কোৱা হয়, এইটো ডাবৰ বা মেঘ, এইটো আকাশ বুলি কোৱা হয়, এইটো বৰষুণ বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত ইয়াত দিয়া আছে আকাশৰ ছবি, ঠিক আছে। যেনে ৰাতিত, এইটো দিনৰ, এইটো ৰাতিত কি হয়, যেনে জোনবাই দেখা পাওঁ আমি। ৰাতিত আমি কি দেখা পাওঁ? জোনবাই দেখা পাওঁ, তৰা দেখি পাওঁ, কেতিয়াবা পপীয়া তৰাও দেখা পাওঁ, কেতিয়াবা আমি ধূমকেতুও দেখা পাওঁ। অৰ্থাৎ জোনবাই, তৰা, পপীয়া তৰা, ধূমকেতু আমি দেখা পাওঁ। তাৰপিছত ইয়াত চন্দ্ৰৰ বা জোনৰ কিছু ছবি দিয়া আছে। যেনে প্ৰথমে যেতিয়া চন্দ্ৰটো উঠে, ঠিক আছে, তেতিয়া এইটো কাচিজন বুলি কোৱা হয়। তাৰপৰা লাহে লাহে গোটেইটো যেতিয়া হয় তাক কোৱা হয় পূৰ্ণিমা, ঠিক আছে। তারপর এনেকৈ অৱশেষত অমাৱস্যা বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত ইয়াত কোৱা হৈছে, কোশ্চিন দিয়া আছে, প্ৰশ্ন দিয়া আছে, ৰামধনুৰ ৰং 7টা কি? অৰ্থাৎ ওপৰত আছে, চাই তোমালোকে ইয়াত ৰামধনুৰ 7টা ৰঙৰ নাম লিখিবা। তাৰপিছত কৈছে আকাশত তুমি দেখা পোৱা 5টা বস্তুৰ নাম লিখা। ইয়াত আকাশত দেখা পোৱা যিকোনো তুমি 5টা বস্তুৰ নাম লিখিব পাৰা। যেনে আমি আকাশত, ইয়াৰ ওপৰত আছে এইবিলাক, যেনে আকাশত কি আমি দেখা পাওঁ, এইবিলাক নাম ইয়াত লিখিলে হৈ যাব। যিকোনো 5টা লিখিলে, যেনে ধূমকেতু, তৰা, পপীয়া তৰা, ঠিক আছে, জোনবাই ইত্যাদি, এইবিলাকক তোমালোকে যিকোনো 5টা লিখিলে হ'ব। সো এই পাঠত আৰু বিশেষ একো কোৱা নাই। আৰু ইয়াৰ যিটো অংশ আছে আকাশসমূহীয় প্ৰশ্ন, এইটো আমি নেক্সটত আলোচনা কৰিম, ইয়াৰ পিছত আলোচনা কৰিম। আজি ইমানতেই।